চাওকচোন ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। এয়াই হৈছে সেউজীয়া প্ৰকৃতি, আমাৰ জীৱনৰ উৎস। আমাৰ প্ৰতিটো শ্বাস প্ৰশ্বাস, প্ৰতিটো পল আৰু আমাৰ আহাৰৰ প্ৰতিটো শস্য আমাক এই প্ৰকৃতিয়ে দি আছে। কিন্তু এটা কথা, আমি আজিৰ দিনত পৰিৱেশ নষ্ট কৰি আছোঁ। এই সেউজীয়া পৰিৱেশবোৰ বনাঞ্চল ধ্বংস কৰিছোঁ, পানী প্ৰদূষণ কৰিছোঁ, বাতাময় সকলো গোন্ধময় কৰি তুলিছোঁ। আমি যদি এতিয়াই সাৱধান নহওঁ, ভৱিষ্যত প্ৰজন্মক কিন্তু আমি এখন অন্ধকাৰ পৃথিৱীলৈ এৰি দি থৈ যাম। প্ৰতিজন মানুহেই যদি এজোপাকৈ গছ ৰুৱে, প্ৰত্যেকজন মানুহেই যদি প্লাষ্টিকৰ সলনি প্ৰকৃতিৰ সামগ্ৰী ব্যৱহাৰ কৰে, তেতিয়াহ'লে আমাৰ এই পৃথিৱীখন আকৌ সেউজীয়াৰে আগতকৈও বেছি ভৰি নপৰিবনে বাৰু? এটা কথা মনত ৰাখিব দেই, পৃথিৱী আমাৰ কেৱল সম্পত্তিয়ে নহয়, ই হৈছে আমাৰ ভৱিষ্যত প্ৰজন্মৰ দি যোৱা এটা অমূল্য উপহাৰ। তেতিয়াহ'লে আমি প্ৰতিজ্ঞা সকলোৱে কিয় নকৰোঁ বাৰু? প্ৰকৃতিক আমি ভাল পাম, প্ৰকৃতিক আমি যত্ন ল'ম, কাৰণ যদি প্ৰকৃতি সুৰক্ষিত হয়, তেতিয়াহ'লে আমাৰ জীৱনো সুৰক্ষিত হ'ব। হয়নে কথাটো? কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু।